প্ৰায় এনেকুৱা লাগে নেকি আপোনাৰ এলাহ ভাৱটো নথকা হ'লে আপুনি ফলি দিলেহেঁতেন জীৱনটোত সকলোবোৰ হৈ গ'লহেঁতেন আপোনাৰ কেৱল এলাহ ভাৱটোৰ বাবেই আপুনি একো কৰিব পৰা নাই আপুনি যে এলেহুৱা সেই লেভেলটো আজি অলপ আঁতৰাব লাগিব এলাহৰ কথা পাতিছোঁ যেতিয়া এলাহে আপোনাক আৱৰি ধৰে আৰু যেতিয়া সঘনাই এনেকুৱা হ'বলৈ ধৰে তেতিয়া ই আপোনাৰ কামৰ প্ৰদৰ্শনত নেতিবাচক বা ক্ষতিকাৰক দুয়োটাই হ'ব পাৰে আজি আমি এলাহৰ কথা পাতিম কিদৰে এলাহ আঁতৰাই আজি এই ভিডিঅ'টো কৰিছোঁ সেই কথাও ক'ম 12টা পদ্ধতিৰ কথা ক'ম যি পদ্ধতি ব্যৱহাৰ কৰি এলেহুৱা লেভেলটো আঁতৰাব পাৰি ব্যক্তিগত জীৱনত সকলোৰে এলাহ কিন্তু প্ৰয়োজনীয় কামবোৰ প্ৰয়োজন অনুসৰি ভাগ কৰক নম্বৰ 1 যেতিয়া আপোনাৰ নিৰ্দিষ্ট এটা মেডৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ একাধিক কাম থাকিব তেতিয়া সেইবোৰ পৰিচালনা কৰিবলৈ এক কাৰ্যকৰী প্ৰণালী যদি আপুনি গ্ৰহণ কৰে সেইবোৰ সম্পূৰ্ণ হোৱাত সহায়ক হয় কোনবোৰ কামক আপুনি অগ্ৰাধিকাৰ দিব ভাগ কৰি লওক তালিকা কৰি লওক কোন কেইটা কাম আটাইতকৈ গুৰুত্বপূৰ্ণ সেইটো নিৰ্ণয় কৰি লওক তাৰ পিছত প্ৰথমেই সেইবোৰৰ এটা এটাকৈ শেষ কৰিবলৈ চেষ্টা কৰক এই পদ্ধতিটোৱে আপোনাক সময়মতে কামবোৰ সম্পূৰ্ণ কৰাত সহায় কৰিব তথা অধিক গুৰুত্বপূৰ্ণ তথা প্ৰত্যাহ্বানমূলক কামো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি অধিক অনুপ্ৰাণিত হ'ব নম্বৰ 2 ডাঙৰ প্ৰকল্প থাকিলে সৰু ভাগত ভগাই লওক কেতিয়াবা বহুত ডাঙৰ কাম থাকে কেতিয়াবা এটা যেতিয়া ডাঙৰ কাম হয় কামটো আৰম্ভ কৰাটো প্ৰত্যাহ্বানমূলক হ'ব পাৰে ৰিস্ক থাকিব পাৰে গতিকে এনে ডাঙৰ কাম এটা সৰু সৰু ভাগত যেতিয়া বিভক্ত কৰি ল'ব তেতিয়া সহজ হৈ পৰিব তাৰ বাবে এটা নিৰ্দিষ্ট সময়সীমা ঠিক কৰি লৈ সেইমতে কামত যদি আগবাঢ়ে আপুনি সফল হ'ব এটা উদাহৰণ দিব খুজিছোঁ যদি আপুনি কিতাপ এখন লিখি আছে আৰু মাহটোৰ শেষৰ ফালে আপোনাৰ ৬০-৭০ হাজাৰ শব্দৰ এটা ভাণ্ডাৰ প্ৰস্তুত কৰিব লাগে এতিয়া আপুনি লক্ষ্যত উপনীত হ'ব পৰা নাই যদি আপুনি প্ৰতিদিনে কিমানটা শব্দ লিখিব সেইটো যদি নিৰ্ণয় কৰি লয় কেই পেজকৈ লিখিব তেতিয়া আপোনাৰ সহজ হৈ পৰে এনে কৰিলে সামগ্ৰিকভাৱে কিতাপৰ প্ৰকল্পটো আপোনাৰ হাতত নিয়ন্ত্ৰণত থাকে যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়ি যায় গ্ৰন্থ এখন আমাৰ ওলাব কম নম্বৰ 3 বিভ্ৰান্তি দূৰ কৰক আপোনাৰ সাধাৰণ বিভ্ৰান্তিবোৰ লক্ষ্য কৰক আৰু তাৰ পিছত সেইবোৰৰ সংস্পৰ্শলৈ নহাকৈ কামবোৰ কৰিবলৈ চেষ্টা কৰক যদি আপুনি ঘৰৰ পৰা কাম কৰে তেন্তে এই পদক্ষেপটো বিশেষভাৱে গুৰুত্বপূৰ্ণ ঘৰত কাম কৰোঁতে কাৰ্যালয়ত থকাতকৈ অধিক বিভ্ৰান্তি মানুহৰ হয় ঘৰত কাম কৰিবলৈ অসুবিধা গতিকে কিদৰে নিজৰ মনটো বান্ধি ল'ব পাকঘৰলৈ নোযোৱাকৈ তাৰ বাবে বিশেষ পৰিকল্পনা কৰিব লাগিব টিভিটো নোচোৱাকৈ যদি ঘৰত ঠাই আছে ঘৰৰ ভিতৰতে এটা কাৰ্যালয় সদৃশ পৰিৱেশ এটা সৃষ্টি কৰি লওক যেনেকৈ আমি ভিডিঅ' কৰিছোঁ কিয়নো অফিচৰ অনুভৱ হ'লে ডেস্ক এখনত কাম কৰাৰ ক্ষেত্ৰত আপুনি সুবিধা পাব আৰু বিভ্ৰান্তি দূৰ হ'ব আপোনাৰ কামত মনোযোগ দিয়াটো সহজ হৈ পৰিব ৱৰ্ক ফ্ৰম হোম আজিকালি চলিছে আন এক সচৰাচৰ বিভ্ৰান্তি হৈছে এই যে হাতত লৈ থাকোঁ মোবাইল ফোনটো অফ কৰি এয়াৰপ্লেন মোড ব্যৱহাৰ কৰি আপুনি কাম কৰোঁতে ফোনটো আঁতৰাই ৰাখিলে কাম কৰিবলৈ ই আপোনাক বিচলিত কৰিব নোৱাৰিব মোবাইল ফোনটো এটা ডাঙৰ ডিষ্ট্ৰেকশ্যন নম্বৰ 4 কামৰ তালিকা প্ৰস্তুত কৰক আৰু কামৰ মাজত বিৰতি ব্ৰেক অন্তৰ্ভুক্ত কৰক যেতিয়া কোনো এটা কামৰ সময়সীমা চমু চাপি আহে তেতিয়া হয়তো আপুনি নিৰন্তৰভাৱে কাম কৰি থাকিব বিচাৰে কিন্তু এটা কথা মনত ৰাখিব বিৰতি মাষ্ট ব্ৰেক আপোনাৰ স্বাস্থ্য তথা সামগ্ৰিক যিটো সৃষ্টিশীলতা তাত যাতে প্ৰভাৱ নপৰে সেইবাবে বিৰতি লাগে কামৰ মাজে মাজে যেতিয়া আপুনি বিৰতি লয় তেতিয়া আপোনাৰ প্ৰদৰ্শন আৰু বাঢ়ি যায় কামৰ প্ৰতি স্পৃহা বাঢ়ি যায় পৰৱৰ্তী সময়ত কাম ভালকৈ কৰিবলৈ নিজকে প্ৰস্তুত কৰিব পাৰে বিৰতি লোৱাৰ সময়ত আপুনি কিছু খোজ কাঢ়িব পাৰে কিছু সহজ ব্যায়াম কৰিব পাৰে স্নেটচিং কৰিব পাৰে যাতে আপোনাৰ উৎসাহ আৰু মনোনিৱেশ দুইটাই সমানে থাকে নম্বৰ 5 সংগীত শুনি কাম কৰি মনোযোগ বঢ়াব পাৰে সকলো কামৰ ক্ষেত্ৰত নহয় কাম কৰোঁতে উৎপাদনশীলতা আৰু মনোযোগ বঢ়াবলৈ সংগীত এক উৎকৃষ্ট সঁজুলি বহুতেই গান শুনি শুনি কাম কৰে অৱশ্যে কাম কৰোঁতে প্ৰতিজন ব্যক্তিৰ আদৰ্শ বা প্ৰতিজন ব্যক্তিৰ সংগীত বেলেগ বেলেগ হ'ব পাৰে সচৰাচৰ কামৰ ক্ষেত্ৰত সংগীত যি কওঁ আমি কিছুমান সাউণ্ড ট্ৰেক ব্যৱহাৰ কৰিব পাৰে মানে সংগীতত যদি লিৰিক্সটো নাথাকে তেতিয়া ভাল আপোনাৰ গানত এটা গুণগুণনি আহি থাকিব গানটোৱে যাতে কথাংশই যাতে আপোনাক বেলেগলৈ লৈ নাযায় সেইবাবে লঘু সংগীতৰ সুৰ নম্বৰ 6 ব্যায়াম কৰক সদায় কৈ আছোঁ ব্যায়াম অন্তৰ্ভুক্ত কৰিলে
দৈনন্দিন ৰুটিনত মনটো আপোনাৰ ভালে থাকিব উৎপাদনশীলতা বৃদ্ধি পাব এই ভিডিওটো কৰাৰ পূৰ্বে আমি প্ৰায় 45 মিনিট আমি আসন কৰিছোঁ যাতে কনচেন্ট্ৰেশ্যন মনোসংযোগ থাকে নম্বৰ 7 ধ্যান বা মেডিটেশ্যন কথাটো একেই যেতিয়া আপুনি ধ্যান বা মেডিটেশ্যন কৰিব তেতিয়া কোনো এটা কামৰ প্ৰতি আপোনাৰ উৎসাহ আহিব মানসিক ষ্ট্ৰেছ বা উদ্বেগ যেটো আছে সেইটো কমি যাব গতিকে বিভিন্ন এপ বা অনলাইন ভিডিওত আপুনি এতিয়া যোগ সাধনা বা মেডিটেশ্যন কেনেকৈ কৰে সেয়া চাব পাৰে মনোযোগ বঢ়োৱাৰ আন এটা উত্তম উপায় হ'ল খোজ কাঢ়িবলৈ যোৱা এই অভ্যাসে যথেষ্ট মানসিক স্থিতি উন্নত কৰে উন্নত টোপনিৰ অভ্যাস কৰে মানে ৰাতি ভালকৈ টোপনি আহিব যেটোৱে আপোনাৰ একাগ্ৰতা সৃষ্টিশীলতা দুইটা উন্নীত কৰিব কামৰ 8 নম্বৰ কামৰ আৰম্ভণিৰ পূৰ্বে এটা প্ৰিলিমিনাৰী পৰ্ব ৰাখক মানে প্ৰি ৱৰ্ক এটা কৰি লওক কামটো হুৰমুৰকৈ ষ্টাৰ্ট কৰি নিদিব এটা ইতিবাচক আৰু সৃষ্টিশীল দিনৰ বাবে আপুনি এটা সিস্টেম বনাই ল'ব পাৰে আপুনি উপভোগ কৰা কিবা কাম কৰি লওক মানে গানটা শুনি লওক পডকাষ্ট অলপ শুনি লওক ৰাতিপুৱাৰ আপুনি ভাল এটা ব্ৰেকফাষ্ট কৰি লওক কিবা এটা অনুষ্ঠান চাই লওক এইবোৰ কৰি লৈ যেতিয়া আপুনি কামটো আৰম্ভ কৰিব যেটো কামৰ আপোনাৰ তাগিদা আছে গতিকে তেতিয়া আপোনাৰ সৃষ্টিশীলতা বাঢ়িব আৰু ৰাতিপুৱা যাতে আপোনাৰ দৌৰাদৌৰি নহয় মানসিক উদ্বেগ নহয় দৌৰাদৌৰিৰ বাবে সেইটো মনত ৰাখিব নম্বৰ 9 এজন ভাল সংগী সহকৰ্মী বন্ধুক অংশীদাৰী কৰি লওক যাৰ হতে কাম কৰিলে আপোনাৰ কাম কৰাৰ প্ৰেৰণা বা অনুপ্ৰেৰণা যি বুলি কয় বাঢ়ি যায় আপুনি আপোনাৰ লক্ষ্যবোৰ নিৰ্ধাৰণ কৰি লৈছে তেওঁক জনাই যাওক তেওঁ এটা হিচাপ ৰাখি যাব যে আপুনি ইমানখিনি আগবাঢ়িলে তাৰ পিছত ইজনে সিজনক লক্ষ্যৰ দিশত কাম কৰিবলৈ আৰু যিকোনো সাফল্যৰ প্ৰশংসা কৰিবলৈ উদগনি দিয়ক কাম কৰাৰ বাবে বিশেষ উৎসাহ যেতিয়া এজনৰ পৰা পোৱা যায় লগত থকা তেতিয়া আৰু উৎসাহ বৃদ্ধি পায় নম্বৰ 10 আপোনাৰ দিনটোৰ ওপৰত চিন্তা কৰক আপুনি যেতিয়া কৰ্মদিন এটা আৰম্ভ কৰে বা শেষ কৰে তাৰ ওপৰত আপুনি চিন্তা কিছু কৰি ল'ব লাগিব এইটো কেনেকৈ কৰিব আপুনি দিনটো শেষ হোৱাৰ পিছত ডায়েৰী লিখা নহলে আপোনাৰ কোনখিনি কাম হ'ল সেইবোৰ আপুনি হিচাপ কৰিব পাৰে দিনটোৰ সফল কামখিনি কোট সফল হ'ল কোট বিফল হ'ল তাৰ এখন তালিকা বনাই ল'ব পাৰে ইমানখিনি কাম আপোনাৰ কৰা নহল নিজক উত্তৰ দিবলৈ আপুনি সুযোগ পাব এনে তালিকা এখন প্ৰস্তুত কৰিলে নম্বৰ 11 মই এলেহুৱা এই লেভেলটো আঁতৰাব লাগিব এলাহৰ পৰা মুক্তি পোৱাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্ৰথম কথাটো হ'ল নিজক ক'ব লাগিব যে মই এলেহুৱা নহয় নিজকে এলেহুৱা বুলি লেবেল লগোৱাৰ সলনি আপুনি আনৰ জীৱনটো জুমি চাওক তেওঁলোকে কিদৰে সৃষ্টিশীল হৈ কাম কৰিছে সেইদৰে আপুনিও কৰিবলৈ চেষ্টা কৰক নম্বৰ 12 খোৱাৰ অভ্যাস আপুনি সলনি কৰিব লাগিব আপুনি যদি অত্যধিক পেকেজ ফুড খায় পেকেজ ফুড মানে পেকেজ মাছ মাংস বিভিন্ন ধৰণৰ এতিয়াৰ পৰা এই ধৰণৰ খাদ্য আপুনি অলপ কমাই আনক সতেজ খাদ্য যথেষ্ট পুষ্টি থকাটো নাটছ সালাড সতেজ পাচলি ফলৰ ৰস চুপ এইবোৰ খাবলৈ লওক যাতে আপোনাৰ মনোসংযোগটো বৃদ্ধি পায় এইবোৰ চিকিৎসকসকলে ক'ব আপোনাক কি লাগে ভিটামিন বি ভিটামিন ডি ৰ অভাৱৰ বাবেও কিছুমান মানুহে কনচেন্ট্ৰেশ্যন কৰিব নোৱাৰে এই বিষয়ে মই বেছি নকওঁ কিন্তু দৈনিক পৰ্যাপ্ত পানী খোৱাৰ প্ৰয়োজন যাতে আপুনি হাইড্ৰেটেড হৈ থাকে ডিহাইড্ৰেশ্যন যাতে আপোনাৰ নহয় পানী মোৰো কম খোৱা হয় তথাপি আপোনাক কৈছো কিন্তু এতিয়া পিয়াহ নালাগিলেও পানী খাবলৈ লৈছো ভগৱান শ্ৰীকৃষ্ণই কোৱা এষাৰ কথা মনত ৰাখিব পৰিমিত আহাৰ আৰু বিহাৰ আপুনি কৰিব লাগিব আপোনাক কৈছিলো এই ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আমাকো এলাহে গ্ৰাস কৰিছিল কিন্তু আমি এই চিন্তাটো মনলৈ আনিলো যে আজি যদি এই ভিডিওটো আমি নকৰো তেনেহলে কাইলৈ পুৱা বা গধূলি আপুনি আমাৰ ভিডিও নাপাব লাহে লাহে আমাৰ যি দৈনন্দিন ৰুটিন আমি আপোনালোকক এদিন এৰি এদিন এটা ভিডিও দিওঁ হেতু যেতিয়া নাইকিয়া হৈ যাব তেতিয়াই আপোনাৰ আমাৰ এই ভিডিও চোৱাৰ আগ্ৰহ কমি যাব সেই কথাটোৱে আমাক এটা অনুভৱ কৰা এটা কেটালিষ্টৰ দৰে কাম কৰে আৰু তেতিয়াই আমি এই ভিডিওটো আজি বাণীবদ্ধ কৰিবলৈ উৎসাহ পালো আপোনালোকৰ উৎসাহৰ বাবে এনে ভিডিও আমি কৰি আছো আৰু যদি আপোনালোকে এনে ভিডিও চাব খোজে এলাহ আতৰাই এই ভিডিও চাই আপুনি যদি ভাল পাইছে আৰু ভিডিও বনাই যাম কমেন্ট কৰিব আৰু ভালে থাকিব নমস্কাৰ